Hello student, welcome back to my channel SM Tutorial Home. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আমাৰ সোশ্যাল সায়েন্সৰ MCQ ভালেকেইটা দি দিছোঁ। কিন্তু কথা হ'ল MCQ বিলাকৰ এইবাৰ যোৱাকালি ইংৰাজীৰ পেপাৰৰ জৰিয়তে আমি গম পালোঁ যে MCQ বিলাক কিছু MCQ তোমালোকক ষ্টেটমেণ্ট টাইপত উক্তি যুক্তি টাইপত দিব পাৰে। তো গতিকে মই আকৌ তোমালোকক আগত দিয়া MCQখিনি তোমালোকে চাই ল'বা। ইংৰাজীৰ কথাটো হৈছে কি, ইংৰাজীত তোমাৰ ঘূৰে পাকে কুৱেশ্যন এটা সুধিব পাৰে, কিন্তু সোশ্যাল সায়েন্সত ইমান পকুৱাই মানে কুৱেশ্যন সুধিব নোৱাৰে যিহেতু। তো গতিকে সোশ্যাল সায়েন্সত তোমালোকৰ ভালেখিনি কমন থাকিব, MCQ কমন থাকিব, আৰু যিখিনি মই কুৱেশ্যন তোমালোকক দিছিলোঁ সেইখিনিৰো তোমালোকে কমন পাই যাবা। তো কথা হৈছে কি, তো তোমালোকক তথাপিতো মই কেইটামান MCQ এতিয়া দিবলৈ ওলাইছোঁ। মোষ্ট ইম্পৰ্টেণ্ট MCQ একেটাও তোমালোকে চাই ল'বা। আগতে যিখিনি MCQ দিছোঁ সেইকেইটা তোমালোকে চাই ল'বা, লগতে এইখিনি MCQ চাই ল'বা, তেতিয়া তোমালোকে চাবা গোটেইখিনিয়ে প্ৰায় তোমালোকে কমন পাবা। ঠিক আছে, আহা তেতিয়াহ'লে প্ৰথমতে তোমাৰ অলপ এনেকুৱা টাইপৰ MCQ দুটামান তোমালোকক মই খালি বুজাই দিছোঁ, খালি তোমালোকক অলপ কথাখিনি কৈ দিছোঁ। এই 31 MCQটো চোৱাছোঁ, শিৱসাগৰ ডিষ্ট্ৰিক্টত আহিছিলে। এনেকুৱা টাইপৰ MCQ তোমালোকে এইবাৰ চাব লাগিব। ইয়াত চোৱা কথাকলি, এইটো ক অংশৰ লগত খ অংশটো মিলাব লাগে। কথাকলিটো হৈছে তোমাৰ কেৰেলাৰ, এইটো আমি কেৰেলাত পোৱা যায়। যেনে সত্ৰীয়া নৃত্যটো হৈছে অসমৰ এইটো নৃত্য হয়। কথকটো হৈছে তোমাৰ উত্তৰ ভাৰতৰ হয়। তাৰে পিছত যেনে ভাৰত নাট্যম তামিলনাডু হয়। ঠিক এনেকৈ তোমালোকে কি কৰিবা, বস্তুখিনি অলপ সুন্দৰভাৱে মিলাই ল'বা। এতিয়া 1 নম্বৰৰ লগত মিল আছে B2, 2 নম্বৰৰ লগত মিল আছে তোমাৰ C2, ঠিক আছে। 3 নম্বৰৰ লগত মিল আছে সত্ৰীয়া নৃত্য অসম অৰ্থাৎ D2। তো 4 নম্বৰৰ লগত কথকটো মিল আছে উত্তৰ ভাৰতৰ লগত। তো গতিকে এনেকুৱা টাইপত, গতিকে তোমালোকে অলপ চালি জাৰি চাই মিলাই যিটো শুদ্ধ উত্তৰ হয়, যেনেকৈ এতিয়া অপশ্যনে 1টো মিলিছে Bৰ লগত, 2টো মিলিছে Cৰ লগত, 3টো মিলিছে Dৰ লগত, 4টো মিলিছে Aৰ লগত। তো এনেকুৱাভাৱে তোমালোকে অলপ ভালদৰে চালি জাৰি চাই তোমালোকে এনচাৰখিনি লিখিবা। বাকী MCQ তোমালোকৰ কমন থাকিব, কেৱল ষ্টেটমেণ্ট, এই উক্তি যুক্তি, মেথছ দা ফলোয়িং এনেকুৱা টাইপৰবিলাক অলপ তোমালোকে খালি ভালকৈ চাবা। 2 নম্বৰ 32 নম্বৰটো চোৱা, 32 নম্বৰত কি দিছে, উত্তৰ আটলান্টিক চুক্তি সংগঠন, এইটো তোমাৰ ব্ৰুচেলছ, দক্ষিণ পূব এছীয় জাতিসমূহৰ সংস্থা, এইটো হৈ গ'ল আমাৰ জাকাৰ্টত অৱস্থিত, এইটো হেডকোৱাৰ্টাৰ জাকাৰ্ট। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ ICC, এইটো হৈছে হেডকোৱাৰ্টাৰ ডুবাই, এইটো ডুবাই নাম্বাৰ 1। ডিতে দিছে তোমাৰ চাৰ্কৰ হেডকোৱাৰ্টাৰ হৈছে তোমাৰ আমাৰ কাঠমাণ্ডু, ঠিক আছে। তো এই অপশ্যনকেইটা এনেকৈ তোমালোকে মিলাই লোৱাৰ পিছত ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব, শুদ্ধ উত্তৰটো যেনেকৈ মই তোমালোকক ইয়াত দি দিছোঁ, এইটো শুদ্ধ উত্তৰ চাই লোৱা। যেনেকৈ C2, 1টো মিলিল 4ৰ লগত, ঠিক আছে, 1টো মিলিল 4ৰ লগত, Bটো মিলিল 3ৰ লগত। তো এনেকৈ অলপ মিলাই চাবা। যেনে গিৰীশ ঘোষ, এইটো এটা চাবা, গিৰীশ ঘোষ তোমাৰ মীৰ কাছিম, অমৰেন্দ্ৰ নাথ দত্ত, বংগৰ অংগচ্ছেদ, ক্ষীৰোদ প্ৰসাদ, পলাশীৰ প্ৰায়চিত্ৰ, এইবিলাক ড্ৰামা হয়, লিখিছিলে, এইটো ৰাইটাৰ হয়, এইবিলাক ড্ৰামা হয়। কোনটো কাৰ লগত মিলে সেইটো চাব লাগে। অমৃতলাল বসু হৈছে চাব্বাছ বাঙালী। তো গতিকে এই অপশ্যনটো আমাৰ মিল আছে, চোৱা অপশ্যন এটো মিলিছে 4ৰ লগত, Bটো মিলিছে 1ৰ লগত, ঠিক আছে। ঠিক তেনেদৰে তোমাৰ এই বস্তুখিনি তোমালোকে অলপ খালি মিলাব লাগে। আৰু বাকী নেক্সট এইটো চোৱাছোঁ তোমালোকৰ, এইটো কি দিছে, যেনেকৈ অসম মেডিকেল কলেজ, অসম চিকিৎসা মহাবিদ্যালয় 1947ত ইষ্টাব্লিছ, অসম কৃষি বিশ্ববিদ্যালয় 1969, গুৱাহাটী বিশ্ববিদ্যালয় 1948, শিলচৰ চিকিৎসা মহাবিদ্যালয় 1968। তো গতিকে এইটো যে আমি মিলালোঁ, এই মিলোৱাখিনি আমাৰ অপশ্যন C2ত মিলি গৈছে। তো গতিকে তোমালোকে এনেকুৱা টাইপত তাৰমানে কুৱেশ্যন অলপ চাব লাগিব, ঠিক আছে। এইখিনিয়ে তোমালোকৰ যদি কমন থাকে, বাকীবিলাক তোমালোকৰ এনেই কমন থাকি যাব। যেনেকৈ এইটো মেথছ দা ফলোয়িং চোৱা, অষ্ট্ৰেলিয়াৰ ৰাজধানী, একেটা কাণ্ট্ৰি দিছে, এইটো কেপিটেল দিছে। অষ্ট্ৰেলিয়াৰ ৰাজধানী কেনবেৰা, ইজৰাইলৰ ৰাজধানী জেৰুজালেম, কানাডাৰ ৰাজধানী থিম্ফু, ভূটানৰ ৰাজধানী থিম্ফু, আৰু কানাডাৰ ৰাজধানী হৈছে অটৱা। তো এইটো আমাৰ ক'ত মিল আছে, অপশ্যন B2ত মিল আছে। ঠিক তোমালোকে এনেকুৱা টাইপৰ, মই তোমালোকক 10টামান দি দিছোঁ। যেনেকৈ এইটো এটা তোমালোকে অলপ মিলাই চাবা,
এই কুৱেশ্যনটো চোৱা অলপ, এইটোৰ এনেকুৱা মই মিলাই দিছোঁ, তোমালোকে অলপ চাই ল'বা, ঠিক আছে। তাৰে পিছত আৰু তোমালোকে চাব লাগিব তেনেকুৱা টাইপৰ কুৱেশ্যন আৰু আছে তোমালোকৰ। এইটো চোৱা, এইটো যেনেকৈ ডিগবৈ তেল শোধনাগাৰটো আমাৰ ক'ত অৱস্থিত? ডিগবৈটো তোমাৰ অৱস্থিত তিনিচুকীয়া। নুমলীগড় আছে গোলাঘাটত। তাৰপিছত বঙাইগাঁও আছে, বঙাইগাঁও ৰিফাইনাৰীটো আছে আমাৰ চিৰাং ডিষ্ট্ৰিক্টত। নুনমাটিটো আছে আমাৰ কামৰূপ মেট্ৰত। তো এইটো অপশ্যন গোটেইখিনি মিলোৱাৰ পিছত যিটো শুদ্ধ হয়, যেনেকৈ ডিটো শুদ্ধ, ঠিক আছে। তো এনেকুৱাকৈ তোমালোকে এই MCQখিনি তোমালোকে অলপ ভালদৰে চাবা। আৰু বাকী তোমালোকৰ এনেই কমন থাকিব এইখিনি MCQ থকাৰ পিছত। তাৰপিছত তোমালোকক মই আকৌ হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফী পাৰ্টৰ একেলগে তোমালোকক অলপ MCQ দিব ওলাইছোঁ নাম্বাৰ 1ৰ পৰা। ইয়াত 50টা আছে, তোমালোকে এইকেইটাও ভালদৰে চাই ল'বা, তেতিয়াহ'লে তোমালোকে আটাইবোৰ কমন পাবা। তোমালোকে ভালদৰে অলপ চাই লোৱা, ঠিক আছে। মই দেখুৱাই গৈছোঁ, তোমালোকে অলপ ভালদৰে চাই লোৱা, ঠিক আছে। উত্তৰবিলাক মই ৰঙা কলমেৰে এনচাৰবিলাক দি দিছোঁ, ইংলিছ এছামিজ দুয়োটো মিডিয়ামতে, ঠিক আছে। নেক্সট তোমাৰ নাম্বাৰ 8টো চোৱা। নাম্বাৰ 8, মাটিকালি হিচাপে অসমৰ সৰ্ববৃহৎ জিলাখন হ'ল কাৰ্বি আংলং। তোমালোকে এইখিনি অলপ চাবা, তেতিয়াহ'লে ইংৰাজীত কৰি বহুত ভাল হ'ব পৰীক্ষা, বহুত ভাল নম্বৰ পাবা। তো এইখিনি ভালকৈ চাই ল'বা, ঠিক আছে। নেক্সট নম্বৰ যদি আমি চাওঁ 22 নম্বৰত চোৱা, 22ত কি আছে চোৱা। ভালদৰে চাই লোৱা, এইখিনি তোমালোকে অলপ চাই ল'বা। এইখিনি খুব দৰকাৰী হয়, খুব ৰানিং কুৱেশ্যন হয়। আগৰখিনিও চাব লাগিব, কিন্তু এইখিনিও আৰু তোমালোকক মই দি দিলোঁ যাতে কমন থাকে তোমালোকৰ, ঠিক আছে। 29টো চোৱা কি হ'ব। এইটো দিয়া নাছিলোঁ 15টো, এইটো চাই লোৱা, ঠিক আছে। চিৰিয়েল নাম্বাৰ দিয়া আছে, খালি তোমালোকে ভালদৰে চাই ল'লে হ'ল। নেক্সট 29 নম্বৰ, 29 নম্বৰটো চোৱা। এবাৰ তোমাৰ 36 নম্বৰ হৈ গ'ল, 50টা দিছিলোঁ মই। 37টো চোৱা। আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল ছিংগাপুৰত। গান্ধী আহৰণ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? 5 মাৰ্চ 1931। বংগবাসীয়ে জাতীয় শোক দিৱস পালন কৰিছিল 16 অক্টোবৰ। 1905, 1905 চনৰ 16 অক্টোবৰ। 1935 চনত গান্ধীৰ দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা অসমীয়া ব্যক্তিগৰাকী কোন আছিল? লীলাধৰ বৰুৱা। সামুদ্ৰিক খাটসমূহৰ গড় গভীৰতা কিমান? 4000 মিটাৰ। কোন চনত মফত মিলছ অসমলৈ আহিছিল? 1853, ঠিক আছে। এইকেইটা ভালদৰে চাই ল'বা। নেক্সট 44 নম্বৰত চোৱা, এইখন লাষ্ট নাম্বাৰ, ঠিক আছে। তো এইকেইটা তোমালোকে ভালদৰে চাই ল'বা। ইয়াৰ পৰা ভালেকেইটা তোমালোকৰ কমন পৰিব, আৰু আগৰকেইটাও তোমালোকে চাই ল'বা, ঠিক আছে। তো এইখিনি চালে তোমালোকে ভালেখিনি কমন পাবা বুলি মই ভাবোঁ। তো ঠিক আছে, তো আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। নেক্সট যদি কিবা দৰকাৰী থাকে মই তোমালোকক নিশ্চয় জনাম, ঠিক আছে।